নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিংৰ এই নতুন ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ দুটা ভিডিঅ'ত আমি কি শিকিবলৈ পাইছিলো ইয়াৰ আগৰ দুটা ভিডিঅ'ত আমি প্ৰথমটো শিকিবলৈ পাইছিলো কেনেকৈ যোগ অংকসমূহ এই এবাকাছ টুলছ ব্যৱহাৰ কৰি সমাধান কৰিব পাৰি আৰু তাৰ পিছৰ ভিডিঅ'টোত আমি পালো কেনেকৈ বিয়োগ অংকবিলাক এই এবাকাছ টুলছ ব্যৱহাৰ কৰি সমাধান কৰিব পাৰি হয়নে বাৰু এই ভিডিঅ'টোত আমি এবাকাছ টুলছ ব্যৱহাৰ কৰি যোগ আৰু বিয়োগ দুইটা অংক একেলগে কেনেকৈ সমাধান কৰিব পাৰি তাৰ ওপৰত অনুশীলন কৰিম ঠিক আছে এতিয়া আহক আমি বৰ্ডলৈ যাওঁ বৰ্ডৰ প্ৰথম প্ৰশ্নটো চাওঁ প্ৰশ্নটো কি আছে 2 + 1 বিয়োগ 1 এইটো প্ৰথম প্ৰশ্নটো 2 + 1 - 1 ঠিক আছে আমি এই অংকটো এতিয়া এই এবাকাছ টুলছত আমি সমাধান কৰিম আমি আগৰ ভিডিঅ'বিলাকত কি কথা গম পাইছিলো যে ইউনিট পইণ্টৰ মান 0 আৰু ইয়াৰ ওচৰলৈ যেতিয়ালৈকে বিটছ নাযায় তেতিয়ালে এই বিটছৰ মান শূন্য হৈ থাকে যেতিয়া ইউনিট পইণ্টৰ ওচৰলৈ বিটছ যাব যিমানটা বিটছ যাব সিমানে সংখ্যাৰ ডাঙৰ হৈ গৈ থাকিব হয়নে এতিয়া আমাৰ প্ৰথমতে কি লাগে 2 লাগে ঠিক আছে এতিয়া এই ইউনিট পইণ্টৰ ওচৰলৈ আমি 2 পাবৰ কাৰণে কি কৰিব লাগিব আমি বুঢ়া আঙুলিৰ দুটা বিটছ এনেকৈ উঠাই দিম ঠিক আছে এটো আমি কি পালো 2 পালো এতিয়া 2 লগত আমি কি যোগ কৰিব লাগিব 1 যোগ কৰিব লাগিব দেখে 1 টো যোগ কৰিবৰ কাৰণে আমি কি কৰিম তলৰ পৰা আৰু এটা বিট এনেকৈ ওপৰলৈ উঠাই দিম হল না এটো 2 লগত আমি 1 যোগ কৰিলো এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি কৰিব লাগে বিয়োগ 1 মানে -1 কৰিব লাগে ঠিক আছে -1 টো কৰিবৰ কাৰণে আমি কৰিম কি এতিয়া -1 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি -1 কৰিবৰ কাৰণে ইয়াৰ পৰা এটা বিটছ আমি এই আঙুলটোৰে তৰজনী আঙুলে কমাই দিম কাৰণ যোগ কৰিবৰ কাৰণে সদায় আপোনাৰ বিটছ ইউনিট পইণ্টৰ ওচৰলৈ যাব লাগিব আৰু বিয়োগ কৰিবৰ কাৰণে যদি বিয়োগ কৰা হয় তেতিয়া ইউনিট পইণ্টৰ পৰা ওচৰৰ পৰা গতিটো তললৈ নামি গুচি আহিব হয়নে সেই কাৰণে আমি এক বিয়োগ কৰোতে এটো এটা বিটছ তললৈ নমাই দিলো দিওতে আমি কি পালো উত্তৰ এতিয়া ইউনিট পইণ্টৰ ওচৰত কেইটা বিটছ আছে দুটা বিট আছে দেখে আমাৰ উত্তৰ কি হ'ব আমাৰ উত্তৰ হ'ব 2 ঠিক আছে আমাৰ উত্তৰ হ'ব 2 প্ৰথম প্ৰশ্ন আমাৰ সমাধান হ'ল এতিয়া হক আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটো কি আছে এটো চাওকচোন এই প্ৰশ্নটো আছে 2 + 2 বিয়োগ 3 2 + 2 - 3 ঠিক আছে আহক আমি এটো এবাকাছ টুলছত কৰো এতিয়া অংকটো কৰাৰ আগতে আমি কি কৰিম এবাকাছ টুলছটো আমি প্ৰথমতে ক্লিয়াৰ কৰি লম এটো ক্লিয়াৰ হৈ গ'ল এতিয়া আমি কি কৰিব লাগে প্ৰথমতে আমাক কি লাগে 2 লাগে এটাকে আমি ইউনিট পইণ্টৰ ওচৰলৈ দুটা বিটছ এনেকৈ লৈ যাম এটো হ'ল আমাৰ 2 হৈ গ'ল তে 2 লগত আমি কি কৰিব লাগিব 2 যোগ কৰিব লাগিব সেই কাৰণে আকৌ কি কৰিম আমি ইউনিট পইণ্টৰ ওচৰলৈ 1 চনত আৰু দুটা বিট আমি এনেকৈ ওপৰলৈ উঠাই দিম উঠাই দিয়াৰ লগে এটো কি হ'ল 2 যোগ 2 আমাৰ হৈ গ'ল এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি কৰিব লাগিব বিয়োগ 3 মানে -3 কৰিব লাগিব ঠিক আছে -3 আমি কৰিবৰ কাৰণে কি কৰিব লাগিব বিয়োগ 3 কৰিবৰ কাৰণে আমি ইউনিট পইণ্টৰ ওচৰৰ পৰা তিনটা বিটছ আমি নমাই দিম কাৰণ 1 2 3 তিনটা বিটছৰ মান হ'ব 3 এটাকে আমি তিনটা বিটছ নমাই দিম এতিয়া ইউনিট পইণ্টৰ ওচৰত কেইটা বিটছ থাকিল ইউনিট পইণ্টৰ ওচৰত থাকিল এটা বিট হয়নে ঠিক আছে উত্তৰ আমি কি পালো উত্তৰ হ'ল 1 আমি বৰ্ডত উত্তৰ লিখিম 1 মানে 1 ঠিক আছে আমাৰ 2 নম্বৰ প্ৰশ্নটো সমাধান হ'ল এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ
আমাৰ প্ৰশ্নটো কি আছে 1 যোগ 1 বিয়োগ 2 হয়নে এই প্ৰশ্নটো আমি এতিয়া আকৌ এবাকাস টুলছত সমাধান কৰিম আৰু প্ৰথমে আমি কৰিম কি এবাকাস টুলস ক্লিয়াৰ কৰি ললো এতিয়া আমাক লাগে 1 টোৰ কাৰণে আমি কৰিম কি 1 সজত ইউনিট পইণ্টৰ ওচৰলৈ এটা বিট উঠাই দিম হল এতিয়া আমাক আৰু কি লাগে +1 লাগে +1 কৰিবৰ কাৰণে আকৌ ইউনিট পইণ্টৰ ওচৰলৈ আৰু এটা বিট এনেকৈ উঠাই দিম এটো কিমান হল 1 + 1 হৈ গল এতিয়া কৰিব লাগিব কি আমি এতিয়া আমি কৰিব লাগিব -2 মানে বিয়োগ 2 এতিয়া বিয়োগ 2 কৰিবৰ কাৰণে আমি কি কৰিম বিয়োগ 2 কৰিবৰ কাৰণে আমি এতিয়া ইউনিট পইণ্টৰ ওচৰৰ পৰা দুটা বিট আমি তললৈ নমাই দিম হল না এতিয়া চাও ইউনিট পইণ্টৰ ওচৰত কিবা এটা বিট আছে নে বাৰু নাই কিয়া তেতিয়া ইউনিট পইণ্টৰ মান কিমান 0 মানে 0 এটাকে এই প্ৰশ্নটোৰ উত্তৰত আমি কি পাম এই প্ৰশ্নটোৰ উত্তৰ হ'ব 0 বা 0 ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ এই প্ৰশ্নটোত কি আছে 2 বিয়োগ 1 যোগ 2 বিয়োগ 1 হয়নে আও আমি এই প্ৰশ্নটো এতিয়া টুলছত সমাধান কৰো যোগ 2 হবৰ কাৰণে আমাক কি লাগিব 2 কাৰণে আমি ইউনিট পইণ্টৰ ওচৰত দুটা বিট উঠাই দিব লাগিব হল এটা আমি 2 পালো এতিয়া তাৰ পিছত কি কৰিব লাগিব ইয়াৰ পৰা আমি 1 বিয়োগ কৰিব লাগিব সেই কাৰণে কৰিম কি আকৌ আমি এটা বিট এনেকৈ তললৈ নমাই দিলো হল তাৰ পিছত আমি কি কৰিব লাগিব আকৌ আমি আকৌ তাৰ পিছত চাওক তাত যোগ 2 কৰিব লাগে আকৌ আমি যোগ 2 কৰিলো হল এতিয়া আকৌ কি কৰিব লাগিব আকৌ বিয়োগ আমি 1 কৰিব লাগিব সেই আকৌ আমি বিয়োগ 1 কৰিলো হল না এতিয়া ইউনিট পইণ্টৰ ওচৰত কেইটা বিটস আছে দুটা বিটস আছে তেতিয়া উত্তৰ কি হ'ব আমাৰ উত্তৰ হ'ব ইয়াৰ 2 ঠিক আছে এনেকৈ আমি এই এবাকাস টুলসটো ব্যৱহাৰ কৰি পেলাই যোগ বিয়োগ দুইটা অংক একেলগে সমাধান কৰিব পাৰিম আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক এনেকৈ যোগ বিয়োগ দুইটা থকা অংক কিছুমান সমাধান কৰিবলৈ দিব আৰু তেওঁলোক অনুশীলন কৰাব তেওঁলোকে যিমানে অনুশীলন কৰিব সিমানে তেওঁলোকে এই অংকবিলাক খৰগতিত সমাধান কৰিব পৰা হ'ব ঠিক আছে ধন্যবাদ